নাম্বার সিস্টেম সংখ্যা প্ৰণালী আজি ক্লাস 9 ফার্স্ট চ্যাপ্টারটো নাম্বার সিস্টেম সংখ্যা প্ৰণালী এই চ্যাপ্টারটোৰ বিষয়ে আমি কিছু আলোচনা কৰিম নাম্বার আমি কি পাইছো আমি যিকোনো নাম্বার গঠন কৰোতে প্ৰথমতে কিছুমান চিহ্ন ব্যৱহাৰ কৰিছিলো সেই চিহ্নবোৰ আছিল 0 ৰ পৰা 0 1 2 3 এনেকৈ 9 লৈকে এই 10টা চিহ্ন আমি ব্যৱহাৰ কৰিছিলো ইয়াতে 10টা আছে 0 ৰ পৰা 9 লৈকে 10টা চিহ্ন আছে এই চিহ্নবোৰক আমি কি বুলি কম ডিজিট অংক বুলি কম 0 বাদ দি বাকি এই অংকবোৰ ব্যৱহাৰ কৰি গণনাত ব্যৱহাৰ কৰা যিবোৰ সংখ্যা 1 2 3 এনেকৈ কিমানলৈকে পাম আমি নাজানো এইটো এনেকুৱা যিমানবোৰ সংখ্যা এই সংখ্যাবোৰক আমি কৈছো স্বাভাৱিক সংখ্যা ন্যাচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা আৰু এই নাম্বাৰবোৰৰ যেটো কালেকচন এই সংগ্ৰহটো আমি n আখৰেদি বুজাম স্বাভাৱিক সংখ্যা বা ন্যাচাৰেল নাম্বাৰৰ যেটো কালেকচন এই সংখ্যাবোৰৰ কালেকচনটোক আমি n আখৰেদি বুজাম ইয়াতে যদি চাও স্বাভাৱিক সংখ্যাবোৰৰ আৰম্ভণিত পাইছো 1 ইয়াতকৈ সৰু নাই এই সংখ্যাটো হৈছে স্মলেষ্ট ন্যাচাৰেল নাম্বাৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কিন্তু আটাইতকৈ ডাঙৰ সংখ্যাটো আমি ক'ব নোৱাৰো যদি 0 টোকো এটা নাম্বাৰ হিচাপত লওঁ মানে স্বাভাৱিক সংখ্যাবোৰৰ যেটো সংগ্ৰহ সেই সংগ্ৰহটো যদি আমি 0 টো আৰু এড কৰি দিও বঢ়াই দিও তেতিয়া হলে নাম্বাৰবোৰ হ'ব এনেকুৱা 0 1 2 3 এনেকুৱা ইয়াতো কিন্তু ডাঙৰ শেষ নাই এই যিবোৰ সংখ্যা এই সংখ্যাবোৰৰ সংগ্ৰহটো কোনবোৰ সংখ্যা যে স্বাভাৱিক সংখ্যাৰ লগত 0 টো লগ লৈ পোৱা সংখ্যাবোৰৰ সংগ্ৰহটো এইটো কৈছে হোল নাম্বাৰ পূৰ্ণ সংখ্যা ইয়াক w আখৰেদি বুজোৱা হয় কোনবোৰ সংখ্যাক আমি হোল নাম্বাৰ বুলি কৈছো যে 0 ৰ পৰা আৰম্ভ কৰি আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে আমি হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা বুলি কৈছো ইয়াতে যদি চাম এইটো হৈছে স্মলেষ্ট পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ আটাইতকৈ সৰুটো হৈছে 0 আমি নাজানো আটাইতকৈ ডাঙৰটো কিমান হ'ব কাৰণ ইয়াতে অসীম সংখ্যা বহুত সংখ্যা আছে যেহেতু ইয়াৰ শেষ নাই গতিকে আমি আটাইতকৈ ডাঙৰটো ক'ব নোৱাৰো কিন্তু আটাইতকৈ সৰুটো হৈছে 0 এতিয়া যদি এই সংখ্যাবোৰৰ লগত 0 1 2 3 এই সংখ্যাবোৰৰ লগত স্বাভাৱিক সংখ্যাবোৰৰ যিবোৰ ঋণাত্মক সংখ্যা এই ঋণাত্মক সংখ্যাবোৰো যদি আমি গ্ৰহণ কৰো এই যিবোৰ সংখ্যা এই সংখ্যাবোৰক আমি অখণ্ড সংখ্যা বা ইন্টিজাৰ বুলি কওঁ কি কওঁ ইন্টিজাৰ আৰু ইয়াক z আখৰেদি বুজোৱা হয় স্বাভাৱিক সংখ্যাৰ আটাইতকৈ সৰু সংখ্যাটো পাইছিলো পূৰ্ণ সংখ্যা বা হোল নাম্বাৰৰ আটাইতকৈ সৰুটো পাইছিলো কিন্তু ইন্টিজাৰত আটাইতকৈ সৰু বা আটাইতকৈ ডাঙৰ বুলি কোনো কথা নাই কিয় কথা নাই যে যেতিয়া আমি 0 1 2 3 এনেকৈ আগবাঢ়ি গৈ আছো ইয়াতো অসীমলৈকে আমি সংখ্যা পাম বহুত সংখ্যা আছে আকৌ যদি ঋণাত্মকৰ ফালে যাওঁ -1 -2 -3 এনেকৈ আমি মাইনাছত আটাইতকৈ সৰু কোনটো সংখ্যা আমি হেতু ক'ব নোৱাৰো গতিকে ইন্টিজাৰৰ ক্ষেত্ৰত বা অখণ্ড সংখ্যাৰ ক্ষেত্ৰত আটাইতকৈ সৰু সংখ্যা বা আটাইতকৈ ডাঙৰ সংখ্যা বুলি কোনো কথা নাই যদি এই সংখ্যাবোৰক আমি সংখ্যা ৰেখাত আলোচনা কৰো সংখ্যা ৰেখাত আলোচনা কৰিলে এইটো 0 একেদৰে সোঁফালে ধনাত্মক মানবোৰ বাওঁফালে ঋণাত্মক মানবোৰ এই কথাবোৰ জানা তোমালোকে সৰু ক্লাছতে ব্যৱহাৰ কৰি আহিছা মনত ৰাখিবা ইম্পৰ্টেন্ট কথা সংখ্যা ৰেখা নাম্বাৰ লাইন ৰিপ্ৰেজেন্ট কৰিব লাগিলে আমি লাইনডালৰ দুই সাইডত বোথ সাইডত এৰো মাৰ্ক কাৰ্সি কিন্তু লাগিবই কাৰ্সি নোহোৱাকৈ এইটো সংখ্যা ৰেখা হ'ব নোৱাৰিব কিয় নোৱাৰিব কাৰণ আমি কৈছো যে সংখ্যাবোৰ এইবোৰ অখণ্ড সংখ্যা প্ৰকাশ কৰিছো এই সংখ্যাবোৰৰ ধনাত্মক বা ঋণাত্মকৰ ফালে বহুত সংখ্যক অসীম সংখ্যক সংখ্যা আছে গতিকে কাৰ্সি দুটা লাগিব এতিয়া চাও 0 আৰু 1 ৰ মাজত যদি চাও ইয়াতে অসীম সংখ্যক বিন্দু আছে বহুত বিন্দু আছে এই বিন্দুবোৰে একোটা সংখ্যাক বুজাইছে সংখ্যা ৰেখাত থকা বিন্দুবোৰে একোটা সংখ্যাক একোটা নাম্বাৰ ইয়াতে থকা পইণ্টবোৰে each point on the number line represent a specific number তাৰ মানে কি পালো 0 আৰু 1 ৰ মাজতো আমি কিবা সংখ্যা পাম নাম্বাৰ পাম একেদৰে 1 আৰু 2 ৰ মাজতো কিবা নাম্বাৰ পাম একেদৰে -1 -2 ৰ মাজতো যদি চাও আমি কিবা নাম্বাৰ পাম এই যিবোৰ নাম্বাৰ
ধৰা 1 আৰু 2 ৰ মাজত আমি এটা নাম্বাৰ ললো একেবাৰে মধ্যপদটো 2 আৰু 3 ৰ মাজত এটা পইণ্ট ললো এইটো হ'ব 1.5 এইটো হ'ল 2.5 একেবাৰে মাজৰ পইণ্টটো যদি লম মাজৰ নাম্বাৰটো ললে এইটো ইচ্ছা কৰিলে 1.5 মানে 15/10 কেনসেল কৰাৰ পিছত 5 এদি কেনসেল কৰিলে 3/2 এনে ধৰণৰ নাম্বাৰ পাম 2.5 মানে এইটো আছিল 1.5 একেদৰে 2.5 যদি লম পইণ্টটো উঠাই দিলে 25/10 5 এদি কেনসেল কৰিলে 5/2 এনে ধৰণৰ যিবোৰ নাম্বাৰ পালো আমি সংখ্যা ৰেখাত কোনবোৰ সংখ্যা এইবোৰ ভগ্নাংশ আকাৰত দেখা পাইছো ধনাত্মকৰ ফালে হ'ব পাৰে ঋণাত্মকৰ ফালে হ'ব পাৰে কেনে ধৰণে পালো সংখ্যাবোৰ p/q আকাৰত পাইছো q টো 0 নহয় কাৰণ আমি 0 দি ইয়াতে ডিভাইড কৰা নাই এনে ধৰণৰ যিবোৰ সংখ্যা পালো সংখ্যা ৰেখাত এই নাম্বাৰবোৰক আমি ৰেশনেল নাম্বাৰ বুলি কওঁ ৰেশনেল নাম্বাৰ পৰিমেয় সংখ্যা এটো কি আখৰেদি বুজোৱা হয় পৰিমেয় সংখ্যা কোনবোৰক যিবোৰ নাম্বাৰ p/q এই টাইপত আমি লিখিব পাৰো এক্সপ্ৰেছ কৰিব পাৰো এনে টাইপত লিখিব পৰা নাম্বাৰ those number which can express in the form p/q are called rational numbers যিবোৰ সংখ্যা p/q আকাৰত যাতে q শূন্য নহয় তেনেবোৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কওঁ তেতিয়া হলে পৰিমেয় সংখ্যা বা ৰেশনেল নাম্বাৰ আমি কিমান পাম এই লাইনডালত যদি চাওঁ এনেকুৱা পইণ্ট বহুত আছে লেফটৰ ফালে নিগেটিভৰ ফালে চালো আমাৰ বহুত আছে ইনফাইনাইট নাম্বাৰ অফ ডিফাৰেন্ট পইণ্টস অন দা নাম্বাৰ লাইন যেহেতু অসীম সংখ্যক পৃথক পৃথক বিন্দু সংখ্যা ৰেখাত আছে গতিকে ৰেশনেল নাম্বাৰ আমি কিমান পাম অসীম সংখ্যক ইনফাইনাইট নাম্বাৰ অফ ৰেশনেল নাম্বাৰস পাম যদি সংখ্যা ৰেখাত আমি মাত্ৰ দুটা নাম্বাৰ চাওঁ মাত্ৰ দুটাৰ কথাহে আমি চিন্তা কৰি চাইছো ধৰি ললো 3 আৰু 4 3 আৰু 4 ৰ মাজত আমি কি পাম 3 আৰু 4 ৰ মাজত পাম 3 + 4 7/2 এইটো এটা নাম্বাৰ হ'ল এইখিনি যদি 7/2 হয় 3 আৰু 7/2 ৰ মাজত ইয়াতে এটা বিন্দু পাম এই বিন্দুটো এটা নাম্বাৰ ৰিপ্ৰেজেন্ট কৰিব কি পালো 3 + 7/2/2 মাজৰটো মানে 2 তলত হ'ব 4 3 2 6 6 7 13 এই নাম্বাৰটো হ'ল 13/4 কোনটো কথা কৈছো এইটোৰ কথা কৈছো কাৰ মাজত 3 আৰু 7/2 ৰ মাজত একেদৰে 7/2 আৰু 4 ৰ মাজত এটা নাম্বাৰ আছে একেদৰে এই নাম্বাৰটো আৰু 4 ৰ মাজত এটা নাম্বাৰ আছে এনে ধৰণে যিকোনো দুটা নাম্বাৰ বা যিকোনো দুটা বিন্দুৰ মাজত আমি অসীম সংখ্যক বিন্দু পাম বা নাম্বাৰ পাম তাৰ মানে কি দিলো যিকোনো দুটা নাম্বাৰৰ মাজত যিকোনো দুটা সংখ্যাৰ মাজত আমি অসীম সংখ্যক পৰিমেয় সংখ্যা ৰেশনেল নাম্বাৰ পাম যদি দুটা সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা পোৱা যায় তেতিয়াহ'লে আমি ৰেখাডালত অসীম সংখ্যক পৰিমেয় সংখ্যা পাম As there are infinite number of rational numbers in between two numbers, so we will get infinite numbers of rational number on the number line. ইয়াৰ উপৰিও ৰেশনেল নাম্বাৰৰ উপৰিও আমি এই নাম্বাৰ লাইনডালত সংখ্যা ৰেখাডালত কিছুমান এনেকুৱা বিন্দু পাম যিবোৰ আমি ইয়াতে হয়তো দেখুৱাব পৰা নাই এনেকুৱা বিন্দু বা পইণ্ট পাম যিবোৰ নাম্বাৰক আমি p/q এই টাইপত এক্সপ্ৰেছ কৰিব নোৱাৰো এইটো টাইপত আমি এক্সপ্ৰেছ কৰিব নোৱাৰো There are some points on the number line which represents different numbers, but we cannot express in the form p/q. এনেকুৱা কিছুমান বিন্দু পাম যিয়ে কোনোবা সংখ্যাক প্ৰতিনিধিত্ব কৰিব আৰু সংখ্যাবোৰ আমি p/q এই টাইপত লিখিব নোৱাৰো তেনেবোৰ সংখ্যাক আমি কি বুলি কম ইৰেশনেল নাম্বাৰ আৰু এইটো q ডেশ বা q সি এনেকুৱা চিহ্ন হয় তেতিয়াহ'লে চাওঁ আমি কি সংখ্যা পালো কি নাম্বাৰ পালো নেচাৰেল নাম্বাৰ পালো হোল নাম্বাৰ পালো ইন্টিজাৰ পাইছো ৰেশনেল নাম্বাৰ পাইছো ইৰেশনেল নাম্বাৰ পাইছো এতিয়া চোৱা যদি ৰেশনেলত চাওঁ আমি p/q এই গোটেইবোৰ নাম্বাৰকে কিন্তু আমি p/q ফৰ্মত লিখিব পাৰো কিয় ইয়াৰ পৰা যিকোনো এটা নাম্বাৰ পাবা ধৰি ললো আমি 3 ললো 3 মানে ইচ্ছা কৰিলে 3/1 এনেকৈ লিখিব পাৰো তাৰ মানে 3 ইজ এ ৰেশনেল নাম্বাৰ এইটো এটা পৰিমেয় সংখ্যা যদি আমি হোল নাম্বাৰৰ পৰা লওঁ 3 টো হৈছে নেচাৰেল নাম্বাৰ আছিল সেইটো হোল নাম্বাৰো হয় একেদৰে আমি ইয়াতে বাকি কেইটা নাচাওঁ 0 টো যদি চাওঁ 0 মানে 0/1 0/2 এনে ধৰণে আমি প্ৰকাশ কৰিব পাৰো এই স্টাইলত যেহেতু লিখিব পাৰো তাৰ মানে p/q স্টাইল হৈ আছে p/q স্টাইল হৈ থাকে মানে এই হোল নাম্বাৰ বিলাক কি হ'ব ৰেশনেল নাম্বাৰ সিমিলাৰলি ইন্টিজাৰ্স ক্যান অলসো এক্সপ্ৰেস ইন দা ফর্ম p/q
এতিয়া চাওঁ ৰেচনেল মানে আমি কি বুলি কৈছোঁ পৰিমেয় বুলি কৈছোঁ নেচাৰেল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা মই নাম্বাৰটো লিখা নাই হোল নাম্বাৰ মানে পূৰ্ণ সংখ্যাৰ কথা কৈছে ইন্টিজাৰ মানে অখণ্ড সংখ্যাৰ কথা কৈছে আৰু ইৰেচনেল মানে অপৰিমেয় বুলি কৈছে অপৰিমেয় যে পৰিমেয় সংখ্যাৰ ভিতৰত স্বাভাৱিক সংখ্যা থাকিব পূৰ্ণ সংখ্যা থাকিব অখণ্ড সংখ্যা থাকিব যদি আমি এই গোটেই নাম্বাৰবোৰক একেবাৰে কালেক্ট কৰি লওঁ কাক ৰেচনেল আৰু ইৰেচনেল ৰেচনেল হোৱাৰ লগে লগে এইকেইটা আমি উল্লেখ নকৰিলেও কথা নাই কিয়নো আমি আগতে ডিছকাছ কৰিলোঁহে ৰেচনেল বা পৰিমেয় মানে এই গোটেইবোৰ নাম্বাৰ ইয়াৰ ভিতৰত সোমাই আছে তেতিয়াহ'লে এই দুয়োটা সংগ্ৰহ দুইটা কালেকশ্যনত যদি আমি একেলগে এটা কালেকশ্যন কৰি লওঁ তেতিয়াহ'লে যিবোৰ নতুন নাম্বাৰ পালোঁ গোটেই নাম্বাৰবিলাকত এই গোটেই নাম্বাৰবোৰৰ এতিয়ালৈকে যিমানবোৰ নাম্বাৰ আলোচনা কৰোঁ গোটেই নাম্বাৰবোৰৰ কালেকশ্যনটোক আমি কি বুলি ক'ম ৰিয়েল নাম্বাৰ বুলি কওঁ বাস্তৱ সংখ্যা বাস্তৱ মানে যিটো সম্ভৱ এনেকুৱা নাম্বাৰ পোৱাটো আমাৰ কাৰণে সম্ভৱ সেইকাৰণে বাস্তৱ বা ৰিয়েল বুলি কৈছোঁ যদি নাপাওঁ তেতিয়াহ'লে অসম্ভৱ অবাস্তৱ নোপোৱা কথাটো আমাক এতিয়া নালাগে এনেকুৱা নাম্বাৰৰ নথকা নহয় যিবোৰ নাম্বাৰ আমি পাব নোৱাৰোঁ কিন্তু নাম্বাৰ হয় কিন্তু আমি ক'তো ব্যৱহাৰ কৰা নাই তো ব্যৱহাৰ গণনাত আমি এইটো যিকোনো মেজাৰমেণ্টত আমি সেইটো ইউজ কৰা নাই ইউজ নকৰাৰ কাৰণে সেইটো হৈছে বাস্তৱ নহ'ব ৰিয়েল নহয় এই নাম্বাৰবোৰ আমি কেনেধৰণে পাইছোঁ ফাৰ্ষ্ট পাইছিলোঁ আমি নেচাৰেল নাম্বাৰ এইটো অসমীয়াত স্বাভাৱিক সংখ্যা বুলি ক'ম স্বাভাৱিক সংখ্যা ইয়াৰ পিছত নেচাৰেল নাম্বাৰৰ লগত জিৰ'টো লগ কৰাই দিওঁতে আমি পাইছিলোঁ হোল নাম্বাৰ পূৰ্ণ সংখ্যা বা হোল নাম্বাৰৰ লগত নিগেটিভ নাম্বাৰবোৰ যেতিয়া লগ কৰি দিছিলোঁ সেইবিলাক পাইছিলোঁ আমি ইন্টিজাৰ মানে অখণ্ড সংখ্যা ইন্টিজাৰৰ লগত ফ্ৰেকশ্যন টাইপত পি বাই কিউ ফৰ্মত থকা গোটেইবোৰ নাম্বাৰ লওঁ সেই নাম্বাৰবোৰক আমি কি বুলি কৈছিলোঁ ৰেচনেল যিবোৰ নাম্বাৰ আমি পি বাই কিউ ফৰ্মত লিখিব পাৰোঁ সেইবিলাক ৰেচনেল বুলি কৈছোঁ ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা বুলি কৈছোঁ আৰু যিবোৰক আমি পি বাই কিউ ফৰ্মত লিখিব নোৱাৰোঁ সেইবিলাকক কি বুলি কৈছোঁ ইৰেচনেল নাম্বাৰ বুলি কৈছোঁ ইৰেচনেল নাম্বাৰ অপৰিমেয় এই গোটেইখিনিক একেলগে আমি কি বুলি কৈছোঁ ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা তেতিয়াহ'লে চাওঁ আমি যদি এনেকৈ নাম্বাৰ ট্ৰি সংখ্যা বৃক্ষ যদি ব্যৱহাৰ কৰোঁ ৰিয়েল নাম্বাৰৰ পৰা দুটা ব্ৰাঞ্চ পালোঁ আমি দুটা ভাগ পাইছোঁ দুটা ডাল লাগিছে এটা হৈছে ৰেচনেল নাম্বাৰ পৰিমেয় এটা হৈছে ইৰেচনেল নাম্বাৰ ৰেচনেল নাম্বাৰতে আমি তিনিটা টাইপ পালোঁ এটা ইন্টিজাৰ এটা হোল নাম্বাৰ আৰু এটা হৈছে নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যাবোৰ আকৌ এবাৰ আমি পৃথকে আলোচনা কৰোঁ 1 2 3 4 5 6 7 8 9 10 আমি বেছি নলওঁ কেইটামান নাম্বাৰ লৈছোঁ বাৰু ইয়াৰ পৰা বাকীবোৰ নালাগে আমাক আৰু বেছি ইয়াতে আমি দুই ধৰণে এই সংখ্যাবোৰক ভাগ কৰিব পাৰোঁ এটা হৈছে উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰে এই সংখ্যাবোৰৰ কিছুমানৰ মাত্ৰ দুটা উৎপাদক আছে আৰু কিছুমানৰ দুটাতকৈ বেছি উৎপাদক আছে যিবোৰ সংখ্যাৰ মাত্ৰ দুটা উৎপাদক আছে সেই সংখ্যাবোৰক আমি কি বুলি কৈছিলোঁ প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ কোনবোৰ যিবোৰ সংখ্যাৰ মাত্ৰ দুটা উৎপাদক আছে মাত্ৰ দুটা সংখ্যাৰেহে হৰণ যায় মানে এটাৰে হৰণ কৰিলে এটা ভাগফল পালোঁ 2 only two factors 2 and 1 2 যদি আমি ডিভাইড কৰোঁ 2 ৰে 1 যাব বা 2 1 ৰে 2 যাব মাত্ৰ দুটাহে ফেক্টৰ আছে এনেকুৱা নাম্বাৰবোৰক আমি কি নাম্বাৰ বুলি কৈছোঁ প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা বুলি কৈছোঁ ভালদৰে লক্ষ্য কৰিবা তোমালোকে জানা এইবোৰ কথা তথাপিতো আমি এবাৰ আলোচনা কৰি দিছোঁ এইবিলাকক কৈছোঁ প্ৰাইম নাম্বাৰ আৰু এটা হৈছে কম্পোজিট নাম্বাৰ যৌগিক সংখ্যা
কোনবোৰক আমি যৌগিক সংখ্যা বুলি কৈছো যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক পোৱা যায় সেইবোৰ সংখ্যাক আমি যৌগিক সংখ্যা বা কম্পোজিট নাম্বাৰ বুলি কৈছো যেনে এইটো চাও আমি 4 4ৰ কথা যদি আমি আলোচনা কৰো সো 4 4 এৰি যাব 1 হ'ব 4 2 ৰে যাব 2 হ'ব তাৰ মানে ইয়াৰ পৰা 4ৰ পৰা আমি কি ফেক্টৰ পাইছো উৎপাদক পালো আমি 4ৰ পৰা 1 2 4 দুটাতকৈ বেছি হ'ল আৰু বাকিবোৰ যদি চাও এনেকৈ বেছি হৈ যাব দুটাতকৈ বেছি উৎপাদক থকা যিবোৰ সংখ্যা সেই সংখ্যাবোৰক আমি যৌগিক সংখ্যা বা কম্পোজিট নাম্বাৰ বুলি কৈছো লক্ষ্য কৰা ভালদৰে কি পালো প্ৰাইম নাম্বাৰ কম্পোজিট নাম্বাৰ পালো আকৌ এই নাম্বাৰবোৰক আমি দুই ধৰণে ভগাব পাৰো কেনে ধৰণে যে যদি পেয়াৰ কৰিব পাৰো নে পেয়াৰ কৰিব নোৱাৰো পেয়াৰ কৰিব পৰা যিবোৰ নাম্বাৰ পেয়াৰ মানে দুটা দুটা কেলম আমি জোৰা বনাম যদি পেয়াৰ কৰিব পৰা নাম্বাৰ হয় সেইবিলাকক ইভেন বুলি কৈছে ইভেন মানে যুগ্ম পেয়াৰ কৰিব পৰা নাম্বাৰবিলাকক কোনবিলাকক আমি পেয়াৰ কৰিব পাৰো এইটো পেয়াৰ কৰিব পাৰো একজোৰা আছে দুটা আছে মানে ওৱান পেয়াৰ হৈছে এইবিলাকক আমি পেয়াৰ কৰিব পাৰো আৰু যিবোৰক পেয়াৰ কৰিব নোৱাৰা বিলাকক কি বুলি কৈছে অড নাম্বাৰ বুলি কৈছে অযুগ্ম পেয়াৰ কৰিব পৰা বিলাক হৈছে যুগ্ম পেয়াৰ কৰিব নোৱাৰা বিলাক হৈছে অযুগ্ম কোনবোৰক পেয়াৰ কৰিব নোৱাৰো পেয়াৰ কৰিব নোৱাৰা নাম্বাৰবোৰ হৈছে এইবোৰ পেয়াৰ কৰিব নোৱাৰো ইয়াতে এটা কথা স্পষ্ট হৈছে যুগ্ম অযুগ্মৰ ক্ষেত্ৰত যদি যুগ্ম হয় নাম্বাৰবোৰক 2 ৰে ডিভাইড যাব যদি অযুগ্ম হয় 2 ৰে ডিভাইড নাযাব ওকে এতিয়া চাম ইয়াতে আমি এই দুইটা নাম্বাৰৰ ক্ষেত্ৰত এই দুইটা নাম্বাৰ যদি চাম 1 টো চাম আমি প্ৰথম আলোচনা কৰিছিলো প্ৰাইম আৰু কম্পোজিট এই 1 নাম্বাৰটো প্ৰাইমো নহয় কম্পোজিটো নহয় 1 নাম্বাৰটো প্ৰাইমো নহয় কম্পোজিট নহয় প্ৰাইম কিয় নহয় প্ৰাইম হলে দুটা ফেক্টৰ থাকিব লাগিব এতিয়া আমি যদি 1 ক ডিভাইড কৰো 1 ক মাত্ৰ 1 এৰি যায় তাৰ মানে কি পালো আমি ফেক্টৰটো 1 পাইছো এটাই ফেক্টৰ পালো এই কাৰণে 1 টো প্ৰাইমো নহয় প্ৰাইম নহয় আৰু কম্পোজিটো নহয় কম্পোজিট হ'ব লাগিলে দুটাতকৈ বেছি ফেক্টৰ থাকিব লাগিব দুটাই ফেক্টৰ নহয় ইয়াৰ ইম্পৰ্টেন্ট কথাটো কি পালো ইয়াতে 1 ৰ ক্ষেত্ৰত 1 is neither prime nor composite 1 টো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় আকৌ যদি এই দুইটা কথাত চাম আমি প্ৰাইম আৰু ইভেন চাইছিলো 2 নাম্বাৰটো চোৱা 2 টো প্ৰাইমো হয় ইয়াৰ মাত্ৰ দুটা ফেক্টৰ আছে 2 আৰু 1 আৰু 2 টো যুগ্ম সংখ্যাও হয় ইভেন নাম্বাৰো হয় তো গতিকে কি পালো ইয়াৰ পৰা এটা ইম্পৰ্টেন্ট প্ৰপাৰ্টি 2 is only the even number which is prime 2 টো একমাত্ৰ এনেকুৱা সংখ্যা যি মৌলিকও হয় যুগ্মও হয় এই সংখ্যাবোৰৰ বিষয়ে তোমালোকে আগতো পাইছা আৰু আলোচনা কৰা হৈ গ'ল বিশেষ আলোচনা কৰিবলগীয়া ইয়াতে একো কথা নাই কিন্তু মনত ৰাখা প্ৰতিটো নেচাৰেল নাম্বাৰ ইচ এণ্ড এভৰি নেচাৰেল নাম্বাৰ ইজ এ হোল নাম্বাৰ স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যা হয় কাৰণ পূৰ্ণ সংখ্যাত এটা বেছিহে আছে শূন্যটো বেছিকৈ আছে প্ৰতিটো পূৰ্ণ সংখ্যা একোটা অখণ্ড সংখ্যা হয় ইচ হোল নাম্বাৰ ইজ এন ইন্টিজাৰ এতিয়া চাওক যিহেতু নেচাৰেল নাম্বাৰবিলাক হোল নাম্বাৰ হয় আৰু হোল নাম্বাৰবিলাক ইন্টিজাৰ হয় গতিকে কি হ'ব নেচাৰেল নাম্বাৰবিলাক ইন্টিজাৰ হ'ব কিন্তু ওলোটাকৈ চালে প্ৰতিটো ইন্টিজাৰ বা অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হ'ব নোৱাৰিব কিছুমানহে পাৰে ইয়াৰে আটাইবোৰ নহয় কিছুমান হ'ব পাৰে নহ'ব পাৰে তাৰমানে কি পালো ইচ ইন্টিজাৰ মে নট বি এ হোল নাম্বাৰ হ'বই লাগিব বুলি কোনো কথা নাই নহ'ব পাৰে ইন্টিজাৰৰ পিছত কি আলোচনা কৰিলো ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা এইটোৰ বিষয়ে আমি আৰু কিছু কথা আলোচনা কৰোঁ কোনবোৰ নাম্বাৰক পৰিমেয় নাম্বাৰ বুলি কৈছিলো আমি যিবোৰ নাম্বাৰ পি বাই কিউ ফৰ্মত লিখিব পাৰোঁ কিন্তু তলটো শূন্য হ'ব নোৱাৰে কেতিয়াবা কিয় শূন্য হ'ব নোৱাৰে শূন্য যে আমি কোনো সংখ্যাকে হৰণ কৰিব নোৱাৰোঁ কিউটো 0 হ'ব নোৱাৰিব পি বাই কিউ ফৰ্মত লিখিব পৰা যিবোৰ নাম্বাৰ এই গোটেইবোৰ নাম্বাৰকে কিন্তু আমি এনেকুৱা ফৰ্মত লিখিব পাৰোঁ পি বাই কিউ ফৰ্মত তাৰ মানে নেচাৰেল নাম্বাৰ হোল নাম্বাৰ ইন্টিজাৰ্স অল দিস নাম্বাৰস আর rational numbers but a rational number may not be this type of number কিন্তু পৰিমেয় সংখ্যা এটা এইকেইটা সংখ্যাৰ ভিতৰত নহ'ব পাৰে যেনে পৰিমেয় সংখ্যা এটা ল'লো আমি 1/2 এনে ইয়াৰ ভিতৰত এটাও নহয় গতিকে এই সংখ্যাবিলাকৰ গোটেইবোৰ ইয়াতে নিমিলিব পাৰে
পৰিমেয় সংখ্যাবোৰ ইন্টিজাৰ নহ'ব পাৰে, হোল নাম্বাৰ নহ'ব পাৰে, নেচাৰেল নাম্বাৰো নহ'ব পাৰে। এতিয়া যদি আমাক এটা পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰ লাগে, আমি কি পালো? p/q মানে ভগ্নাংশ আকাৰত লিখিম। ইয়াত এটা ইম্পৰ্টেণ্ট কথা চোৱা যে পৰিমেয় সংখ্যা আৰু ভগ্নাংশ, এইটো ভগ্নাংশ বুলিহে কৈছো, কিন্তু মানে পৰিমেয় সংখ্যাৰ এটা উদাহৰণ এক্সাম্পল দিব লাগিলে আমি ভগ্নাংশ এটা ল'ব পাৰোঁ। তেতিয়াহ'লে ভগ্নাংশ আৰু পৰিমেয় সংখ্যা মানে ফ্ৰেকশ্যন আৰু ৰেচনেল নাম্বাৰ কিবা এটা ডিফাৰেণ্ট আছে, চিম্পল ডিফাৰেণ্ট এটা। যদি ফ্ৰেকশ্যন হয়, যদি ফ্ৰেকশ্যন বা ভগ্নাংশ হয় তেতিয়াহ'লে এইটো কি হ'ব লাগিব? সদায় পজিটিভ হ'ব। কিন্তু যদি ৰেচনেল বা পৰিমেয় কথা কওঁ, এইটো পজিটিভো হ'ব পাৰে, নিগেটিভো হ'ব পাৰে। ইয়াতে ডিষ্টিংক্ট নহয়, স্পষ্ট নাই পজিটিভ হ'ব নে নিগেটিভ হ'ব নে জিৰ' হ'ব। কিন্তু ফ্ৰেকশ্যন হ'লে পজিটিভ বা জিৰ' হ'ব লাগিব। তাৰমানে আমি এনেকৈ চাব পাৰোঁ, নহ'লে কি ক'ম? নন নিগেটিভ ফ্ৰেকশ্যন যদি হয় নন নিগেটিভ, মানে জিৰ'টো হ'ব পাৰে, গতিকে জিৰ'টো পজিটিভ নহয় নিগেটিভ নহয়, আমি জিৰ'টোক বাদ দিলে এইটো পজিটিভ বুলি কওঁ। আকৌ ৰেচনেল নাম্বাৰবিলাক ডেচিমেল ফৰ্মতো থাকিব পাৰে, দশমিকতো থাকিব পাৰে। যদি দশমিকত থাকে, ডেচিমেল হয় মানে অসমীয়াত ইয়াক দশমিক বুলি কয়, দশমিকতো থাকিব পাৰে। যদি ৰেচনেল বা পৰিমেয় হয় তেতিয়াহ'লে দশমিক নাম্বাৰতো থাকিব পাৰে। দশমিকত থাকিলেও ইয়াতে কিন্তু দুটা টাইপ আছে, এটা হৈছে সীমিত দশমিক, ফাইনাইট অৰ টাৰ্মিনেটিং। সীমিত দশমিক মানে দশমিকৰ পিছত ক'ৰবাত শেষ হ'ব, যেনে ধৰা 2.5, এইটো দশমিকৰ পিছত শেষ হৈছে, এটাৰ পিছত শেষ হৈছে আৰু নাই মানে ইয়াতে 0 ওলাই আছে। যেনে এইবোৰ কথাটো আমি চাব পাৰোঁ। ইয়াতে যদি নেচাৰেল নাম্বাৰ এটা চাওঁ, যেনে ধৰা 5 চালোঁ, 5 মানে ইচ্ছা কৰিলে 5.00 এনেকুৱা যিমানটা জিৰ' লাগে ল'ব পাৰোঁ। যিহেতু দশমিকৰ পিছত শূন্য বিবেচনা কৰা নহয়, সেইকাৰণে আমি এইবোৰ সংখ্যা সাধাৰণতে দশমিক সংখ্যা বুলি, ডেচিমেল নাম্বাৰ বুলি নকওঁ। এনেকুৱা সংখ্যাবোৰ হৈছে কোনবোৰ সংখ্যা? যিবোৰ দশমিকৰ পিছত ক'ৰবাত শেষ হ'ব, ষ্টপ হৈ যাব, টাৰ্মিনেট হ'ব, সেইবোৰক ফাইনাইট বা টাৰ্মিনেটিং ডেচিমেল বুলি কৈছে। ইয়াৰ পৰা আৰু এটা টাইপ পাম, নন টাৰ্মিনেটিং বাট ৰেকাৰিং ডেচিমেল। শেষ হোৱা নাই, নন টাৰ্মিনেটিং মানে ক'তো শেষ হোৱা নাই, এইটো অসমীয়াত অসীমিত পৌনঃপুনিক দশমিক বুলি কয়। অসীমিত মানে দশমিকৰ পিছত শেষ নহয়, পৌনঃপুনিক মানে একে একে অংক ওলাই থাকিব, ৰিপিট হৈ থাকিব। নন টাৰ্মিনেটিং মানে ক'তো ষ্টপ হোৱা নাই, বাট ৰেকাৰিং ডেচিমেল, ৰেকাৰিং বা ৰিপিট কৰি থাকিব। এনেকুৱা নাম্বাৰবোৰক আমি ৰেচনেল নাম্বাৰ বুলি কওঁ। যেনে 1.333 এনেকুৱা, এইটো শেষ হোৱা নাই, কিন্তু শেষ হোৱা নাই যদিও, শেষ হোৱা নাই মানে নন টাৰ্মিনেটিং, শেষ হোৱা নাই যদিও কি হৈ আছে? ৰেকাৰিং, 3টো ৰিপিট হৈ আছে। এই ৰিপিট হৈ থকাৰ কাৰণে এই নাম্বাৰবোৰক আমি কি বুলি কৈছোঁ? ৰেকাৰিং বা পৌনঃপুনিক বুলি কৈছোঁ। এই দুই ধৰণৰ নাম্বাৰবোৰ কি হ'ব? ৰেচনেল হ'ব, ৰেচনেল পৰিমেয় হ'ব। যদি ডেচিমেল ফৰ্মত ইয়াত বাদে বেলেগ কিবা নাম্বাৰ পাওঁ, বেলেগ নাম্বাৰ মানে নন টাৰ্মিনেটিং এণ্ড নন ৰেকাৰিং, ক'তো ষ্টপো হোৱা নাই আৰু ৰিপিটো হোৱা নাই, তেনেধৰণৰ নাম্বাৰ যদি হয় আমি সেইটোক ইৰেচনেল নাম্বাৰ বুলি কওঁ। কি হ'ব? নন টাৰ্মিনেটিং এণ্ড নন ৰেকাৰিং, অসীমিত আৰু অপৌনঃপুনিক। এনেকুৱা যিবোৰ ডেচিমেল বা দশমিক পাম, অসীমিত আৰু অপৌনঃপুনিক, শেষ হোৱা নাই আৰু পুনৰবাৰ ওলাই থকা নাই, এনেধৰণৰ যিবোৰ নাম্বাৰ, এই নাম্বাৰবোৰক আমি কি বুলি ক'ম? ইৰেচনেল নাম্বাৰ, অপৰিমেয়। ইয়াৰে যদি আমি এক্সাম্পল চাওঁ, ইৰেচনেল নাম্বাৰ কিন্তু ডেচিমেল ফৰ্মত, তেতিয়াহ'লে এনেকুৱা হ'ব 1 পইণ্ট ওলাই থাকিব লাগিব, শেষ হোৱা নাই আৰু ৰিপিটো হোৱা নাই। আমাৰ এনেকুৱা এক্সাম্পল যদি দৰকাৰ হৈছে তেতিয়াহ'লে একদম ইজি টেকনিকটো চোৱা। ধৰা 100 দেখাত ইয়াতে ৰিপিট হোৱাৰ নিচিনা লাগে, 1 আৰু 0 আছে, কিন্তু যদি নাম্বাৰ অফ অকাৰেঞ্চ কিমান বাৰ পাইছোঁ সেইটো যদি চাওঁ, 0 ইয়াতে এবাৰ পাইছোঁ, ইয়াতে দুবাৰ পাইছোঁ, ইয়াতে 3বাৰ পাইছোঁ, তাৰমানে ৰিপিট হোৱা নাই। ইচ্ছা কৰিলে এনেধৰণৰ লিখিব পাৰোঁ। এইটো এনেকুৱাকৈ নিলিখি 1.010110111, ইয়াতো দেখিছোঁ নন টাৰ্মিনেটিং আৰু নন ৰিপিটিং, ইয়াতে 0 এটাই আছে, একবাৰে আছে, কিন্তু 1ৰ ক্ষেত্ৰত চাইছোঁ ইয়াতে এবাৰ, ইয়াতে 1 দুবাৰ, ইয়াতে 1 3বাৰ, তাৰমানে ৰিপিট হোৱা নাই। এনেকুৱাকৈ নলয়,
ধৰা আমি যদি এনেকুৱা লওঁ আৰু এবাৰচোন এই দশমিকৰ আগতো ইচ্ছা বেলেগ ল'ব পাৰোঁ দশমিকৰ পিছৰ অংক কিন্তু 0 আৰু 1 ল'ম বুলি কোনো কথা নাই ষ্টাইলটোহে চোৱা 0 1 0 0 1 1 0 0 0 1 1 1 ইয়াতেও যদি চাম নন টাৰ্মিনেটিং আৰু চোৱা নন ৰিপিটিং যদিও বা চোৱা যে 0 1 একবাৰ 0 1 দুবাৰ কিন্তু আমি তেনে ষ্টাইলত নাচাম 0 ইয়াতে কিমান বাৰ এবাৰ ইয়াতে কিমান বাৰ দুবাৰ ইয়াতে কিমান বাৰ তিনিবাৰ একেদৰে 1 টো চলাই নাকি পৃথক তাৰ মানে নাম্বাৰ অফ অকাৰেন্সটো বেলেগ পাইছো তাৰ মানে কি হৈছে নন ৰেকাৰিং হৈ আছে সো এই নাম্বাৰ কেইটা হ'ব ইৰেশনেল নাম্বাৰ আৰু আমি যেতিয়া নাম্বাৰ লাইন ডিসকাস কৰিছিলো নাম্বাৰ লাইনত চলা 0 1 4 মই কিছুমান নাম্বাৰ হে লিখি দিছো 9 এই নাম্বাৰবোৰ যদি চাম এইবোৰ হৈছে পারফেক্ট স্কয়ার নাম্বাৰ পূৰ্ণ বৰ্গ ইহতৰ যদি বৰ্গমূল লং তেতিয়া হলে আমি ইয়াৰ বৰ্গমূল পাম এনেকৈ বৰ্গমূল পাম কিন্তু মাজত যিবোৰ নাম্বাৰ আছে এই নাম্বাৰবোৰ কিন্তু পারফেক্ট স্কয়ার নাম্বাৰ নহয় পূৰ্ণ বৰ্গ সংখ্যা নহয় ইয়াৰ যদি বৰ্গমূল লং কোনবোৰ নাম্বাৰৰ কথা কৈছো যিবোৰ নন পারফেক্ট স্কয়ার নাম্বাৰ পূৰ্ণ বৰ্গ নোহোৱা সংখ্যাবোৰৰ বৰ্গমূল স্কয়ার ৰুট অফ নন পারফেক্ট স্কয়ার নাম্বাৰ যেনে আমি পইণ্টৰ কেইটা নলওঁ বাৰু 0 আৰু 1 ৰ মাজত বহুত আছে এইবোৰ কথা ভাৰি দিম আমি যদি অকল নেচাৰেল নাম্বাৰ কেইটাও চাম 1 আৰু 4 ৰ মাজত 2 আৰু 3 আছে ইয়াতে 2 আছে ধৰা ইয়াতে 3 আছে 5 6 7 8 এইবিলাক নন পারফেক্ট স্কয়ার নাম্বাৰ সো ইয়াৰ যদি আমি বৰ্গমূল স্কয়ার ৰুট লম তেতিয়া হলে √2 √3 √5 √6 এই নাম্বাৰবোৰ হ'ব ইৰেশনেল নাম্বাৰ ইয়াৰ উপৰি আৰু এটা ইৰেশনেল নাম্বাৰ এটা ইন্টাৰেস্টিং কথা আগতে পাইছা তোমালোকে পাই মানে কিমান পাইছিলা আমি সৰু ক্লাছৰ পৰা আলোচনা কৰিছো ব্যৱহাৰ কৰিছো পাই = 22/7 আৰু কেতিয়াবা আমি পাই = 3.14 এনেকৈ ব্যৱহাৰ কৰিছো আসলতে পাই এই ভ্যালু বিলাক পারফেক্ট নহয় এক্সাক্ট ভ্যালু নহয় এপ্রক্সিমেট ভ্যালু হে শুদ্ধ মান নহয় এইবিলাক আসন্ন মান হে আমাৰ গণনাৰ সুবিধাৰ কাৰণে এনে ধৰণে আমি ব্যৱহাৰ কৰিছো এই 3.1415 এনেকুৱা বেলেগ বেলেগ ওলাই আছে এই নাম্বাৰটো আসলতে এনেকুৱা ধৰণৰ হে নন টাৰ্মিনেটিং নন ৰেকাৰিং গতিকে এইটো হ'ব ইৰেশনেল দেখা দিয়াতে চালে ৰেশনেল লাগে এইটো p/q ফৰ্মত আছে এইটো টাৰ্মিনেটিং ডেসিমেলত আছে কিন্তু এই মান দুটা আসলতে শুদ্ধ মান নহয় সো পাই এটা ইৰেশনেল নাম্বাৰ থাকে মনত মোস্ট ইম্পৰ্টেন্ট কথা পাই ইজ এন ইৰেশনেল নাম্বাৰ এটা অপৰিমেয় সংখ্যা এইখিনি কথাই হৈছে আমাৰ এই প্ৰথম যেটো চেপ্টাৰ আছে সংখ্যা প্ৰণালী নাম্বাৰ সিস্টেম এই চেপ্টাৰটোত থকা বেসিক কথা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাইছা মোৰ কথাবোৰ নিশ্চয় বুজি পাইছা যদি তোমালোকে বুজি পাইছা ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা নোটিফিকেশন বেল বুটামটো টিপি দিবা আৰু লগতে লাইক শেয়াৰ কৰিবলৈ নাপাহৰিবা ইয়াৰ পৰৱৰ্তী আমি এই চেপ্টাৰটোত যিবোৰ এক্সাৰসাইজ আছে এক্সাৰসাইজত থকা কুৱেশ্যনবোৰ আমি সেইবোৰ কথা আলোচনা কৰিম